নমস্কাৰ, মই লীলা দেৱী। মোৰ দোকানত আজি আহিছে শৰ্মিষ্ঠা গোস্বামী। নমস্কাৰ। এগৰাকী দুৰ্দান্ত সাহসী নাৰী আৰু যাৰ কথা শুনিলে আপোনাৰ মনত মনোবল বৃদ্ধি পাব। যাৰ কথা শুনিলে আপুনি ভাবিব যে হয়, জীৱনটোত এনেদৰেও আগবাঢ়িব পাৰিব। জীৱনৰ বাটত খলাবমা থাকে। আপুনি মই ভবাৰ দৰে সকলোৰে জীৱনটো মসৃণ নহয়। এই খলাবমা অতিক্ৰম কৰি জীৱনটোক আপুনি কেনেদৰে আগবঢ়াই নিব, সেই কৌশল শিকিবৰ কাৰণেও কিন্তু শৰ্মিষ্ঠাৰ দৰে মানুহক বহুত দৰকাৰ। আচ্ছা শৰ্মিষ্ঠা, প্ৰথম আপোনাৰ পৰিচয়টো দিয়কচোন। আপোনাৰ পৰিচয়টো আমাৰ। মোৰ নাম শৰ্মিষ্ঠা গোস্বামী। হয়, মই চেনিকুঠিত থাকোঁ। হয়। আৰু মই মোৰ পৰিচয়টো দিবলৈ মই আনৰ বাবে কিবা এটা কৰাত আনন্দ পাওঁ। সেইটোৱে প্ৰথম মোৰ পৰিচয় সেইটো। তাৰপিছতে মই মিউজিক ভাল পাওঁ। মই নিজে ভাইলিন বজাওঁ। হয়। আৰু মই কিবা বস্তু বনাই ভাল পাওঁ। মই এম্ব্ৰইডাৰী কৰি ভাল পাওঁ। হয়। সেইখিনি এম্ব্ৰইডাৰী কৰি মই আচলতে প্ৰথমে নিজৰ হাত খৰচ উলিয়াইছিলোঁ। হয়। নিজৰ হাত খৰচ আৰু বিশেষকৈ মই আনৰ ঘৰত এই বন কৰা ছোৱালীবিলাকক মই মোৰ ঘৰত প্ৰথমে এনেই শিকাইছিলোঁ এম্ব্ৰইডাৰী। আচ্ছা। তেনেকৈ প্ৰথমে মই মোৰ ঘৰত বন কৰা গৰাকীক শিকাইছিলোঁ। তেওঁ আকৌ 2-3 গৰাকীক আনিলে। সেই তেনেকৈ মোৰ এটা মানে ফ্ৰী এটা এডুকেশ্যন মানে সেইটো। আৰু তাৰ লগত মই তাহাঁতক অন্য কথাও কওঁ কিবা কিবি। কিন্তু সেইখন চলাই থাকোঁতেই মোৰ ল'ৰা ছোৱালীও তেতিয়া সৰু। মোৰ জীৱনত এটা ডাঙৰ দুৰ্যোগ বুলিয়ে কৈছোঁ নামি। সেই দুৰ্যোগটোৰ কথাই আচলতে মই জানিব খুজিছোঁ। আৰু সেই দুৰ্যোগটোৰ বিষয়ে, সেই দুৰ্যোগটো আপোনাৰ জীৱনলৈ অহাৰ পাছত আপোনাৰ জীৱনশৈলীত পৰিৱৰ্তন আহিল। কাৰণ এটা দুৰ্যোগৰ সন্মুখত থিয় হৈ মুখামুখি হ'বৰ বাবে আপুনি নিজক প্ৰস্তুত কৰাৰ লগতে আজি আপুনি আন 10জনকো প্ৰস্তুত কৰি তুলিব পাৰিছে। গতিকে সেই বিষয়ে আপুনি অকণমান কওক। আৰু আমাৰ সমাজত এতিয়া এই বস্তুটো এনেকৈ বৃদ্ধি পাইছে যে মানে ভাবিলেই ভয় লাগে। হয়। গতিকে সেই বিষয়ে আপুনি অকণমান কওক। মই 2007 চনত ব্ৰেষ্ট কেঞ্চাৰত আক্ৰান্ত হ'লোঁ। এইটো আচলতে মহিলাসকল সজাগ থাকিব লাগে। তেতিয়া নিজৰ ব্ৰেষ্টত কি হৈছে বা নিজৰ দেহাটোত কি হৈছে জানিব পাৰে। আৰু মই সজাগ আছিলোঁৱে, কিন্তু তথাপিও মোৰ অলপ দেৰি হৈ গ'ল, যিটো কাৰণে মোৰ কেঞ্চাৰে 2nd ষ্টেজত ধৰা পেলালে। কিন্তু তথাপিও মই অকণো ভয় বা নাখালোঁ, বা মোৰ হাজবেণ্ডেও মোক ফুল ছাপোৰ্ট দিলে। তেতিয়া মোৰ ল'ৰা ছোৱালী একদমেই সৰু আছিলে। তথাপিও আমি অকণো ভয় নকৰি মই লগে লগে তেতিয়া আচলতে মুম্বাই গ'লোঁ। এতিয়া বৰ্তমান অৱস্থাত আমাৰ অসমতো অতি সুন্দৰ চিকিৎসা ব্যৱস্থা আছে। তেতিয়া আজি 17 বছৰ আগতে আমি সিমান এটা নেজানো, কি ব্যৱস্থা আছে আমি অসমত নাজানিছিলোঁ। সেইকাৰণে আমি তেতিয়া তালৈ দৌৰি গৈছিলোঁ। আৰু ডক্টৰ তপন শইকীয়াই আমাক এই ক্ষেত্ৰত তাত আমাক বহুত সহায় কৰিছে। তেখেতে আমাক মোক চোৱা চিতা কৰি কাৰ ওচৰত মই যাম, কোনে মোক অপাৰেশ্যন কৰিব, সেইখিনি কৰি মেলি কিন্তু আমি আহি বাকী পিছৰ ট্ৰিটমেণ্ট মই বি বৰুৱাত লৈছোঁ। আচ্ছা। আৰু সেইখিনি সময়ত আচলতে এগৰাকী মহিলাই মনৰ সাহস একদমেই হেৰুৱাব নালাগে। মোৰ কি হৈছে বুলি ভাবিবলৈ চকুৰ পানী ওলাই, সেই চকুৰ পানীখিনি সাহসেৰে গিলি থ'ব লাগিব। মানুহে ভয় খাই যায়, পুতুককৈ ভয় খাই যায়। বা মোৰ হাজবেণ্ডেও কিন্তু অকণো ভয় খোৱা নাছিলে। সেইটো কাৰণে হয়তো মই বাচি আহিলোঁ। আৰু খুব লৰালৰি কৰিলে তেওঁ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত। সেইকাৰণে অপাৰেশ্যনটো কৰি অহাৰ পিছত মই ইয়াত ডক্টৰ জয়দীপ পুৰকায়স্থৰ তত্বাৱধানত, তেখেত এজন শল্য চিকিৎসক, আৰু ডক্টৰ চিদা ভূঞা, তেখেত কেম'থেৰাপি ডক্টৰ। তেওঁলোক 2গৰাকীৰ তত্বাৱধানত মই ইয়াত লৈ মই নিজকে খুব সুন্দৰকৈ মই মানে পাৰ কৰিলোঁ গোটেই। মই কিন্তু মোৰ এটা দীঘলীয়া প্ৰচেছ এটা মই অসুখত ভুগিছোঁ। গোটেইখিনি মই এতিয়া ক'বলৈ নাযাওঁ, কিন্তু মই নিজৰ খাদ্য অভ্যাস, যোগ অভ্যাস, নিজৰ পজিটিভিটি, সেই গোটেইখিনি লৈহে মই এই বস্তুটোৰ পৰা ওলাই আহিব পাৰিছোঁ। নিজৰ মনত কিন্তু পজিটিভিটি সদায় লাগিব যে অসুখ হ'ল বুলিয়ে, অসুখ হ'ল মানে মই মৰি যাম, এইটো নহয়। অসুখ হ'ল মানে মই চিকিৎসা কৰিম, মই ভাল হ'ম। এই ধাৰণাটো আপোনাৰ থাকিব লাগিব। তাৰপিছত লাগিব আপোনাৰ জীৱনশৈলী। যেনে ধৰক আপুনি দেহটোৰ কাৰণে আপুনি খাদ্যৰ লগতে শাৰীৰিকভাৱে আপুনি কি কৰিব লাগিব, পৰিশ্ৰম বা শাৰীৰিক ব্যায়াম কিখিনি কৰিব লাগিব, সেই বিষয়ে অকণমান আপুনি কৈ দিয়কচোন।
আমাৰ আপুনি এতিয়া খাদ্যাভ্যাসৰ ক্ষেত্ৰত যে আপুনি কিবা প্ৰটিন পাউডাৰহে খাব, ডক্টৰে যিটো দিছে সেইটোহে খাব, সেইটো কথা কেতিয়াও নহয়। আপুনি যিমান পাৰে তেনেকুৱা ধৰণৰ বস্তুবোৰ এভইড কৰি লৈ আমি যিটো খাদ্য খাই ডেইলি দৈনন্দিন জীৱনত জীয়াই থাকোঁ সেইখিনিকে ভালকৈ খাব লাগিব। এয়া যে ফ্ৰুটৰ ক্ষেত্ৰতে আমাৰ আপেল এটা খালেহে যে মই কিবা এটা আপেলে নিৰোগী কৰিব সেইটো নহয়। আপুনি কৰ্দৈ খাওক, ডালিম খাওক, কিবা ঘৰত আপোনাৰ অন্য ফ্ৰুটছ আছে, লেটেকু লাগিছে, পনিয়ল লাগিছে, যি লাগিছে আপুনি তাকে খাওক। আৰু শাক পাত, নৰসিংহৰ পাত, মানিমুনি, ঘৰত আপোনাৰ যি মাটিকাদুৰি যি হৈছে সেইখিনি আনি আপুনি খাওক। এই যে কিবা মাছৰ জোল ধুনীয়াকৈ বনাই খাব লাগিব সেই কথা নহয়। সেইখিনি সময়ত আপোনাৰ যেতিয়া অসুখ হয় কিবা এভাগ বনাই খোৱাৰ শক্তি নাথাকে, প্ৰেছাৰ কুকাৰত দিব, সিজাব আৰু খাব। আপোনাক মাত্ৰ সেইখিনি সময়ত জোৰটো লাগে। আৰু নিজকে দিনটোৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ ৰাতিপুৱাই আপোনাক প্ৰাণায়াম লাগিব আৰু ভগৱানৰ নাম লাগিব। সেইখিনি ভগৱানৰ নাম লোৱাটো অন্ধবিশ্বাস বুলি কয়, কিন্তু ভগৱানৰ নাম লোৱাটো কিন্তু আপোনাৰ কাৰণে কিমান এটা পজিটিভ। মই আপোনাক কৈছোঁ, মোক যেতিয়া কেমো দিবলৈ আৰম্ভ কৰে মই একান্ত মই ভগৱানক ভাবি থাকোঁ। আপুনি যাকেই নাভাবক, মই ভগৱান আৰাধ্য দেৱতা আপোনাৰ যোনে নহওক একেবাৰে মই অন্নবৰ্তে ভাবি থাকোঁ কোনফালেদি মোৰ কেমো পাৰ হৈ গৈছে। মই সেইটো হেৰি নকৰোঁ, খালি মোৰ মাইণ্ডটো থাকে ভগৱানৰ লগত একাত্ম হৈ পেলাই। আৰু তেনেকেই মই পাৰ কৰিলোঁ। আৰু নিজকে কিছুমান ছ'চিয়েল কামৰ লগত মই লাহে লাহে নিজকে নিয়োগ কৰিলোঁ। সেইকাৰণে ক'ম যে ব্যস্ততা লাগে। আৰু আপুনি যেতিয়া আনৰ উপকাৰ হোৱা কাম কৰে তেতিয়া মনত অট'মেটিক আপোনাৰ ভাল ধাৰণা এটা আহে। একদম বহুত ডাঙৰ কথা। আপুনি এনেই মই সেইখিনি সময়তো মই বহুত কাম কৰি আছিলোঁ। মই যেতিয়া কেমো লৈ আছিলোঁ মই হাতৰ কাম খুব কৰোঁ। মই চিলাই কৰোঁ বুলি কৈছোঁৱে। মই সেইখিনি সময়তো ঊল গুঠা, মোৰ হাতখনৰ এক্সাৰচাইজ হৈ থাকিব বুলি মই ঊল গুঠোঁ। আৰু আপোনাৰ সেই শ্বলবিলাক গুঠিছিলোঁ। মই 6 মাহ মই কেমো লৈছোঁ, 6খন শ্বল গুঠিছোঁ বিছনা ওপৰত বহি পেলাই। মই নিজকে কিন্তু কেমো লৈছে একদম দুৰ্বল, কোনোবা আহিলে কথা ক'ব নোখোজে, এনেধৰণৰ। আৰু পৰিয়ালৰ মানুহে বেলেগক লগ হ'ব নিদিয়ে, এইবিলাক আমি দেখিছোঁ। এইটো হ'ব নালাগে, লগ হ'ব দিয়ক, দিল খুলি কথা পাতিব দিয়ক। আৰু মই মহিলাবিলাকক সদায় কওঁ, ওচৰ চুবুৰীয়া কাৰোবাৰ যদি ক'ৰবাত তেনেকুৱা ধৰণৰ অসুখ হৈছে বুলি গম পাইছে তেখেতক মাত দিয়ক। মাত দি পেলাই তেখেতক হয়তো ঘৰৰ মানুহে হেৰিও কৰিব পাৰে, বাধা দিব পাৰে, কিন্তু আপুনি চান্স চাই থাকিব। তেখেতক মাতি পেলাই কেনেকৈ তেখেতক আপুনি উলিয়াই আনিব পাৰে। দুটা কথা তেওঁৰ লগত পাতিব, এদিন আপুনি কথা পাতিব, তেওঁ আৰু দুদিন আপোনাৰ লগত কথা পাতিবলৈ নিজে চেষ্টা কৰিব। মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। মই এতিয়া তেনেকুৱা পেচেণ্ট দেখিলে নিজে কথা পাতিবলৈ যাওঁ। আৰু দুটা কথা নিজে জনা কথা, মই বি বৰুৱাত কালি নে পৰহি মই মোৰ নিজৰ চেকআপৰ কাৰণে গৈছোঁ। গৈ মই আন পেচেণ্টক দুটা কথা কৈ আহিছোঁ যে মোৰ 17 বছৰ হ'ল, মই এতিয়া ঘূৰি পকি ভগৱানৰ কৃপাত মই ধুনীয়াকৈ হেৰি কৰি আছোঁ। আপোনালোকেও পাৰিব এইটো কৰিব, মাত্ৰ আপোনালোকে এনেকৈ নিজকে ব্যস্ত ৰাখি ভালকৈ খোৱা আৰু ব্যায়াম কৰা, এইখিনি কৰি থাকিলে এগৰাকী কেঞ্চাৰ পেচেণ্ট ধুনীয়াকৈ ওলাই আহিব পাৰে। চব ব্যায়ামটো কৰিব, কৰিবই লাগিব। সময় নহ'লেও অকণমান সময় নিজক দিব আৰু দেই। অকণমান সময় নিজৰ কাৰণে সদায় উলিয়াব লাগে। আৰু এগৰাকী মানুহ দেখিছে হাঁহি থাকে। আৰু ময়ো অৱশ্যে যিমান দুখৰ মাজতে হাঁহি থাকোঁ। আৰু হাঁহি থকা ডাঙৰ থেৰাপি হয় হাঁহি থকা। আজি কেইদিনমান হ'ল হেৰিৰ পৰা মোৰ ফোন এটা আহিল, মই কৈ দিওঁ নামটো আৰু, কাৰণ পাহৰি গ'লে কিবা ক'লে কিবা হ'ব। আহমেদাবাদৰ পৰা ল'ৰা এজনে ফোন কৰিলে, কৈছে বোলে হেৰি নামটো এতিয়া গুচি গ'লে আৰু কিবা নিপেন নে কি আছিল নামটো। মোক ফোন কৰি ক'লে যে বাইদেউ মই এতিয়া চেকআপৰ কাৰণে আহিছোঁ, মোৰ লিভাৰৰ প্ৰব্লেম। ডেকা ল'ৰা, কিন্তু এই যে আপোনাৰ ভিডিঅ' চাওঁ, ভিডিঅ' চালে মোৰ নিজৰ এটা হাঁহি উঠে। আৰু মই কি কওঁ আৰু, মই নিজে এটা পজিটিভ এনাৰ্জি আপোনাৰ পৰা লাভ কৰোঁ। আৰু যিটো কাৰণে মোক বহুত সাহস দিছে, মনটো ভৰি গৈছে আচলতে। এই যে এটা নেদেখা মানুহ, অথচ তেওঁ এটা মোৰ পৰা পজিটিভ ভাইব এটা লাভ কৰিছে। সেইটো এটা মই চাওঁ এই যে হাঁহিটো মাৰে আগে, এই হাঁহিটো
ইমান ভাল লাগিছে আজি মানে বাইদেউৰ ইয়াতে আহি পেলাই মোক সংগীতা আনিছে বাইদেউৰ মানে ইয়াত ৰেগুলাৰ সংগীতা আহি থাকে সেইদিনাখন সংগীতাই মাজতে দহি বৰাৰ ৰেচিপিও বনাই চবকে খোৱালে আজি মোকো খুব ধুনীয়াকৈ তাই ৰান্ধি বাঢ়ি খোৱালে বহুত ভাল লাগিলে আজি বাইদেউ আপোনাক লগ পোৱাৰ ইচ্ছা মোৰ সেইটোৱে যে এই যে আপুনি মানুহৰ হকে NGOত কাম কৰি আছে মানুহ আৰু প্ৰকৃতিৰ হকে অকল মানুহৰ কাৰণেই নহয় আপুনি প্ৰকৃতিৰ কাৰণে বৃক্ষ ৰোপণ কৰি আছে আৰু এই গোটেই কামখিনি যে আপুনি কৰি আছে সেইটো কাৰণে যথেষ্ট সুখী অনুভৱ কৰিছোঁ কাৰণ আপোনালোকৰ দৰে মানুহবোৰ আছে কাৰণে প্ৰকৃতি আৰু মানুহৰ ভাৰসাম্য এতিয়াও বৰ্তি আছে আৰু চাওক মানুহে মানুহক ভাল পাব লাগিব ইয়াৰ গত্যান্তৰ নাই হয় আৰু মই সদায় এটা কথা ক'ম যে মই অকলে ভালে থাকিব নোৱাৰোঁ যদি আপুনি ভালে নাথাকে কোনো মানুহ অকলে ভালে থাকি সুখী হ'ব নোৱাৰে আজি আমি গধূলি 5-6 গৰাকী লগ হওঁ প্ৰত্যেকে যদি ভালে নাথাকোঁ আমাৰ কাৰো ভাল নালাগে আমাৰ এতিয়া আমাৰো মোৰ ওচৰতে আমি চেনীকুঠিৰ 10 গৰাকী মহিলা আমি একেলগে কাম কৰোঁ চব আমাৰ নিজৰ এটা গোট আছে তাত আমাৰ ফুড প্ৰডাক্ট আমি মছলা গুড়ি কৰোঁ আচাৰ বনাওঁ সেইখিনি কাম আমি কৰোঁ তাৰপিছতে আমাৰ ভাগে ভাগে চবেই নিজৰ নিজৰ হাতৰ কাম আছে সেইখিনি কৰোঁ সেয়াও আমি বেচোঁ তাৰপিছত আমি এতিয়া এই গছ ৰোৱা এটা প্ৰজেক্টত কাম কৰি আছোঁ সেইখিনি কৰোঁ ডেইলি গছপুলিকেইটা আপডাল কৰা হেৰি কৰা তাৰ উপৰি মই এই কেঞ্চাৰ এৱেৰনেছৰ প্ৰগ্ৰেমবোৰ কৰোঁ এটা খুব ভাল নিউজ কালি পাইছোঁ এতিয়া 24% জেগা যে গছপুলি ৰুবই লাগিব প্ৰতিখন ঘৰত গভৰ্ণমেণ্টে 20 জুনৰ পৰা কৰিলে নিয়ম প্ৰতিখন দোকান প্ৰতিখন খুব ভাল এতিয়া গছপুলি সেইটো ভাল হ'ব মানে ন বস্তুটো সেইটো ভাল এটা হেৰি কৰিছে 20 জুনৰ পৰা হ'ব সেইটো 20 জুনৰ পৰা হ'ব প্ৰতিখন দোকানেও কৰিব লাগিব তোমালোকৰ কাম বাঢ়িব এতিয়া কৰি পেলাই নিজকে ব্যস্ত ৰাখোঁ আৰু মানুহক যিমান পাৰোঁ সহায় কৰোঁ আপুনি নিজক ব্যস্ত ৰাখক নিজৰ দেহটোক আপুনি সময় দিয়ক সময় নাই বুলি আপুনি মানে মহিলাসকলৰ এটা কি প্ৰব্লেম জানে ঘৰৰ কাৰণে সময় দি ল'ৰা ছোৱালীৰ কাৰণে পুৰুষো ঘৰৰ কাৰণে সময় দি ল'ৰা ছোৱালীৰ কাৰণে সময় দি নিজৰ কাৰণে অলপ সময়ো নাপায় যিটোৰ কাৰণে দেহটো ৰুগীয়া হৈ যায় আৰু এদিন অনাদৰ আৰু অৱহেলাত মৃত্যু আঁকোৱালি ল'ব লগা হয় জীৱনত অকণমান সময় লৈ আমি এই পৃথিৱীলৈ আহিছোঁ কোনো আমি চিৰস্থায়ী নহয় গতিকে যিকেইটা দিন আমি আছোঁ সেইকেইটা দিন অন্তত সুখেৰে থাকোঁ আনৰ কাৰণে কিবা এটা কৰোঁ আৰু হাঁহি মিলাই যাওঁ ভালে থাকক সকলো বহুত ভাল লাগিল ভাল লগা মানুহবোৰৰ ভাল লগা বাৰ্তাবোৰ এনেদৰে বিয়পি থাকক